কেইটা জানি থওক। এই নতুন নিয়মসমূহ প্ৰযোজ্য হ'ব আজিৰে পৰা। এই নতুন নিয়মসমূহ মানিলেহে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিত টকা সোমাব। নমস্কাৰ দৰ্শকসকল, অৰুণোদয় আঁচনিৰ যদিহে আপোনালোকে আগতে ধন লাভ কৰিছিলে, ৯,০০০ টকা লাভ কৰিছিলে নিৰ্বাচনৰ আগত, তেন্তে এতিয়া আকৌ আপোনালোকে ৩,০০০কৈ টকা লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ আগতে আপোনালোকে যদিহে মানে বেংকত কোনো ধৰণৰ ভুল কৰা নাই বা এই নিয়মকেইটা ফ'ল' কৰিছে, তেন্তে আপোনাৰ বেংকতো ৩,০০০ টকা সোমাই যাব। তাৰ বাবে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। কি কি নিয়ম আছে মই আপোনালোকক কৈ আছোঁ। অৰুণোদয়ৰ আপোনালোকে দেখিছে অৰুণোদয় আঁচনিৰ নতুন নিয়মসমূহৰ ভিতৰত এই 5টা নিয়ম বান্ধি দিছে। 5টা নিয়ম মানিলেহে তেওঁলোকৰ বেংকত সোমাব ৩,০০০ টকা। যদিহে এই 5টা নিয়ম তেওঁলোকে ফ'ল' নকৰে, তেন্তে তেওঁলোকৰ বেংক একাউণ্টত টকা নোসোমাব। আৰু এই 5টা নিয়মৰ যিকোনো এটা নিয়ম যদি আপুনি ফ'ল' নকৰে, আপুনি মানা নাই বা আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, তেন্তে আপুনি অৰুণোদয় আঁচনিত টকা লাভ কৰিবলৈ সক্ষম নহ'ব। তাৰ ভিতৰত প্ৰথম যিটো আপোনালোকৰ নিয়ম বান্ধি দিছে চৰকাৰে, তাত আছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক। এতিয়া আগতে কি আছিলে, যিগৰাকীৰ নামত অৰুণোদয় আঁচনি লাভ কৰে তেখেতৰ আধাৰ বেংকৰ লগত লিংক থাকিব লাগিব। কিন্তু এতিয়া কি কৰিছে, প্ৰত্যেকটা সদস্যৰে আধাৰ কাৰ্ড আপোনালোকে জমা দিব লাগিব পাৰে, এয়া বাধ্যতামূলক বুলি লিখিছে। তাৰ পৰৱৰ্তী মানে যিটো চৰ্ত বান্ধি দিছে সেইটো হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। আপুনি যি ঠাইত বাস কৰে তাৰ আপুনি স্থায়ী হ'ব লাগিব। তাৰ বাবে আপোনাৰ যি ডমিচিয়েল চাৰ্টিফিকেট এয়া হয়তো দৰকাৰ হ'ব পাৰে। আৰু বেংক একাউণ্টৰ লগত আপোনাৰ DBT সুবিধা সক্ৰিয় হৈ থাকিব লাগিব, যাতে ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ কৰিব পাৰে। তাৰপিছত আৰু এটা চৰ্ত বান্ধি দিছে, পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিত থাকিব নালাগিব আৰু সকলো নথি পত্ৰ সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। এইকেইটা চৰ্ত আপুনি মানিব লাগিব। আৰু ইয়াত আপোনালোকৰ লিখা দেখা গৈছে 12,০০০ টকা, 1,250 টকা নহয়, 9,০০০ টকা পৰ্যন্ত লাভৰ সুবিধা। অৰুণোদয় আঁচনি অসম চৰকাৰৰ জনকল্যাণমূলক পদক্ষেপ। এই ক্ষেত্ৰত আপোনালোকে এইখিনি চৰ্ত মানাৰ পিছতো আৰু কেইটামান কথা আছে। কিছুমানৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছিলে আৰু কিছুমানে 9,০০০ টকা লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে। সেইসকলৰ বাবেও পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে তেওঁলোকৰো নাম অৰুণোদয়ত সোমাই দিয়া হ'ব, তেওঁলোকক অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব আৰু পিছত তেওঁলোকক সেই 9,০০০ টকাটোৰ সৈতে এই নতুন মাহৰ কিস্তিসমূহ আদায় কৰি দিয়া হ'ব। কিন্তু আগৰখিনিৰ যিবিলাকে মানে লাভ কৰিছিলে 9,০০০ টকা, তেওঁলোকৰ ক্ষেত্ৰত মূল কথাটো হ'ল তেওঁলোকে কেতিয়াকৈ লাভ কৰিব আৰু বাকী যি এতিয়া মানে মাহে মাহে যিটো লাভ কৰিব লাগিছিলে, এই হিচাপত আপোনালোকে যদি চাবলৈ যায়, মে' মাহ আৰু জুন মাহৰ যদিহে মিলাই দিয়া হয়, তেন্তে নতুনকৈ যি 1,500 টকা হৈছে সেই অনুযায়ী 3,০০০ টকা আপোনালোকে মে' মাহত সেই হিচাপত লাভ কৰিব লাগে। কিন্তু এই ক্ষেত্ৰত অসম কেবিনেটত বা বিধানসভাত মঞ্জুৰি দিয়াৰ পিছতহে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব।